গুৱাহাটীৰ পাণবজাৰ আৰক্ষীৰ অভিযান দুটা পৃথক স্থানৰ পৰা ভোজন পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে। আটক কৰা হৈছে মনোজ কুমাৰ শৰ্মা, সতুন ৰাউত, দামোদৰ পাণ্ডে। অভিযানত উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ মূল্য প্ৰায় 20 লাখ টকা। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে কাঁহ, পিতল আৰু তামৰ সামগ্ৰী। ফাঁচী বজাৰ আৰক্ষীৰ সহযোগত GMC মাৰ্কেটত চলিছিল এই অভিযান। আনটো অভিযান চলিছিল ফটাকিল আম্বাৰেৰ ধীৰেনপাৰাত। এই মুহূৰ্তত কিছু দৃশ্যাৱলী আমি দেখুৱাই ল'ব বিচাৰিছোঁ আৰু তাৰ পিছতেই আমি পোনপটীয়া সম্প্ৰচাৰত যাবলৈ যত্ন কৰিম। ঋত্বিক কৌশিক থাকিব আমাৰ সৈতে। সমান্তৰালভাৱে আমি দৃশ্যাৱলী এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰিছে এফালৰ পৰা কাঁহ পিতলৰ সামগ্ৰীয়ে এখন আৰক্ষী থানাৰ চৌহদ এই মুহূৰ্তত ভৰি পৰিছে। এয়া আচলতে নাভুত নাচুত ঘটনা, কাৰণ ইমান এটা বৃহৎ পৰিসৰত চুৰি কাৰ্য সংঘটিত কৰিছিল যে আৰক্ষী থানাখনৰ চৌহদটো সম্পূৰ্ণৰূপে কাঁহ পিতলৰ চুৰি সামগ্ৰীৰে এই মুহূৰ্তত ভৰি পৰিছে। ঋত্বিক কৌশিক আমাৰ সৈতে আছে ফোন লাইনত। এই মুহূৰ্তত ঋত্বিক কৌশিক আপোনাৰ সৈতে সংযোজিত হ'ব বিচাৰিছোঁ। কথাটো আচলতে আচৰিত, এখন থানাৰ সন্মুখ ভাগ সম্পূৰ্ণৰূপে চুৰি সামগ্ৰীৰে ভৰি পৰিছে এই মুহূৰ্তত, কি ক'ব? চাওক সমীৰণ, যি আপুনি ভিজুৱেল দেখিবলৈ পাইছে, ভিজুৱেলত বিভিন্ন সামগ্ৰী আছে, বিশেষকৈ কাঁহ, পিতল, তাম, এলুমিনিয়ামকে ধৰি বিভিন্ন সামগ্ৰী ইয়াত আপুনি দেখিবলৈ পাইছে। ইয়াত যদি কাঁহৰ আপুনি কাঁহিলে মন কৰে, আপুনি কাঁহৰ ঘটিলে মন কৰে, তাৰ সমান্তৰালভাৱে কাঁহৰ পিতলৰ আন সামগ্ৰীও অসংখ্য আছে। যি কপাৰ ৱাৰ, তামৰ তাঁৰ, সেই বৃহৎ পৰিমাণৰ তামৰ তাঁৰ ইয়াত দেখিবলৈ পোৱা গৈছে। যি এচিৰ পাইপ আছে, তামৰ এচিৰ পাইপ, সেই এচিৰ পাইপ ইয়াত আছে। তাৰ লগে লগে এনেধৰণৰ অসংখ্য সামগ্ৰী এতিয়া ইয়াত কাঁহ, পিতল, এলুমিনিয়ামৰ সামগ্ৰী ইয়াত ভৰি পৰিছে। আৰু পাণবজাৰ আৰক্ষীৰ আৰু ফেঞ্চি বজাৰ যি আৰক্ষী চকী আছে, যুটীয়াভাৱে অভিযান চলাইছিল আৰু তথ্য আছিল যে এনেধৰণে যি চুৰি সামগ্ৰী লুকুৱাই থোৱা গুদাম আছে, সেই গুদামৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু সেই তথ্যৰ ভিত্তিতে কালি প্ৰায় নিশা 11 বজাত বজাৰ এলেকাত GMC মাৰ্কেটৰ সমীপত এটা গুদামত অভিযান চলাই আৰক্ষীৰ দলটোৱে, আৰু সেই আৰক্ষী দলটোৱে তাত সামগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। আৰু ইয়াৰ সমান্তৰালভাৱে যেতিয়া সেই গুদামটোত অভিযান চলিছিল, অভিযানৰ পিছতেই তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল যে আন এটা গুদামতো, যিটো ফটাকিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ধীৰেনপাৰাত আছিল, সেই স্থানতো গৈ অভিযান চলাইছিল। আৰু সেই অভিযানতো বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হ'ল। আৰু বৰ্তমান যি আৰক্ষীৰ ADCP আছে, ADCP পাণবজাৰ আৰক্ষী থানাত উপস্থিত হৈছে। সেই কিছু সময় পিছতে সংবাদ মেলত গোটেই অভিযানৰ তথ্য প্ৰকাশ কৰিব। কিন্তু যি ভিজুৱেল আপুনি দেখিছে, সেই ভিজুৱেলত বৃহৎ পৰিমাণৰ যি চুৰি সামগ্ৰী, সেই চুৰি সামগ্ৰী ইয়াত আছে। আৰু সেই সামগ্ৰীখিনি এতিয়া যি শীৰ্ষ আৰক্ষী বিষয়া ইয়াত প্ৰত্যক্ষ কৰিছে, তেওঁলোকে ইয়াত পোনপটীয়াভাৱে অভিযানতো আছিল। তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যি য'ত অভিযান চলাইছিল, সেই অভিযানত বিভিন্ন যি নট বলটোৰ লগতে গুলিৰ খালী কাৰ্টিজো, বৃহৎ পৰিমাণৰ গুলিৰ খালী কাৰ্টিজো লাভ কৰিবলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু বৰ্তমান সময়ত এই যি উদ্ধাৰ হোৱা সামগ্ৰী আছে, সেই সামগ্ৰীৰ মূল্য প্ৰায় 18 পৰা 20 লাখ টকা হ'ব বুলি কোৱা হৈছে। আৰু এই গোটেই অভিযানটো পাণবজাৰ আৰু ফেঞ্চি বজাৰ আৰক্ষীয়ে ইয়াত তেওঁলোকে কৰিছিল। আৰু ইয়াত ভিজুৱেলত দেখিবলৈ আপুনি পাব, ইয়াত পানীৰ পাইপ, পানীৰ মটৰো আছিল, বেটেৰীও আছে, যি তাঁৰ আছে, সেই তামৰ তাঁৰ আছে, APDCL-ৰ যি এলুমিনিয়াম ৱায়াৰ আছে, সেই ৱায়াৰো ইয়াত জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু এই সামগ্ৰীসমূহৰ লগতে বিভিন্ন আন সামগ্ৰী ইয়াত আছে। ঘৰত ব্যৱহাৰ কৰা কুকাৰৰ পৰা আদি কৰি আন বাল্টিলৈকে, কলহলৈকে, সেই সামগ্ৰীও ইয়াত আছে। বিভিন্ন স্থানত যি বিভিন্ন চুৰি হৈছিল, সেই হয়, ঋত্বিক কৌশিক, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেনেধৰণৰ আচলতে সামগ্ৰীসমূহ এই মুহূৰ্তত আছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে, আচলতে কেৱল কাঁহ পিতলৰ সা সামগ্ৰী বুলিয়ে নহয়, তাত আচলতে কিছু আপত্তিজনক নথি পত্ৰও লাভ কৰা গৈছে। আৰু যিসমূহ আচলতে চুৰি কাৰ্য সংঘটিত কৰিছিল, এই চুৰি কাৰ্যসমূহ কেনেধৰণে সংঘটিত কৰিছিল সেয়াও আচলতে আৰক্ষীৰ অনুসন্ধানৰ প্ৰতিবেদনৰ পিছত প্ৰকাশিত হ'ব। কিন্তু এই মুহূৰ্তৰ আচলতে ডাঙৰ বিষয়টোৱে হৈছে যে এনেধৰণে যিহেতু চুৰি কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হৈছে মহানগৰীত, সেয়া এক ডাঙৰ প্ৰসংগ বৰ্তমান সময়ছোৱাত।
আৰু মঠ মন্দিৰেই হওক বা কাঁহ পিতলৰ সা সামগ্ৰী যিসমূহ স্থানত পোৱা যায় সেই প্ৰান্তসমূহত যি ধৰণে আচলতে চোৰৰ আগ্ৰাসন বৃদ্ধি পাইছে এয়া এক ভাবিবলগীয়া বিষয় নিশ্চিতভাৱে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এয়া সফলতা কিন্তু অপৰাধ হোৱাটোও এটা আচলতে বিফলতা গতিকে এই মুহূৰ্তত আচলতে সফলতা কৰিলেও পূৰ্বৰ পৰাই যদিহে শক্তিশালী এটা ভূমিকাত আৰক্ষী থাকে তেতিয়াহ'লে অপৰাধসমূহ কিন্তু হ'বলৈ নাপায় গতিকে আৰক্ষী প্ৰশাসনে এতিয়া যি ধৰণে সজাগ আছে ঠিক তেনেধৰণে পূৰ্বৰ পৰাই এই সজাগতাটো থকাটো খুব বাঞ্ছনীয়